ৰাম নাৰায়ণ ৰাম। এই পৃথিৱীত প্ৰকৃতিৰ বাহিৰে আন কোনো বস্তুৰ অস্তিত্ব নাই। প্ৰকৃতিৰ বাহিৰে কোনো জীৱ, মানুহ, কীটপতংগ বাচি থাকিব নোৱাৰে। প্ৰকৃতিৰ যি ব্যৱস্থা, যি সংবিধান আছে, সেয়া যেনেকৈ চলে, তেনেকুৱা সংবিধান আমাৰ সমাজত কিয় নাই? যদি আপুনি পৃথিৱীৰ সংবিধানকেই সঠিক বুলি স্বীকাৰ কৰে, তেন্তে স্বাধীনতাৰ ইমান বছৰ পাছতো সম্বিধানৰ সংবিধান কিয় বনোৱা হোৱা নাই? ক'ত আছে সেই সম্বিধানৰ সংবিধান? সাৰা বিশ্বৰ সংবিধানবোৰৰ ভিতৰত সম্বিধানৰ সংবিধান এখনো নাই। আজিকালি সকলোবোৰ স্বাৰ্থৰ ওপৰত নিৰ্ভৰ কৰি আছে মানুহে তৈয়াৰী কৰা পৃথিৱী, য'ত দেউতা পুতেকৰ আৰু পুতেক দেউতাৰ নিজৰো হোৱা নাই। কিয় লাগে এজনৰ পৰা আনজনলৈ কথা লিখোৱাটো, টকা লিখোৱাটো? যেতিয়ালৈ ধৰ্ম আৰু জাতিৰ ৰাজনীতি থাকিব, সংবিধানৰ মুদ্ৰা থাকিব, তেতিয়ালৈ সমাজত সত্য, প্ৰেম বা একতা সম্ভৱ নহ'ব। জাতি আৰু ধৰ্মৰ সমস্যা বহু শতিকা ধৰি আছে, যি সমাজক ভাগ ভাগ কৰি দিছে আৰু জাতিগত দলে ভাগ কৰিছে। জাতিগত ব্যৱস্থা আৰু ধৰ্মৰ নামেৰে হোৱা বৈষম্য কেৱল মানুহৰ বিপক্ষে নহয়, ই সামাজিক উন্নতিকো বাধা দিয়ে। জাতি আৰু ধৰ্ম কেতিয়াও সামাজিক বা আধ্যাত্মিক উন্নতিৰ উপায় হ'ব নোৱাৰে। এইবোৰ মাথো মানুহৰ হৃদয়ত ঘুণৰ বীজ বোপে। আমি সকলো একত্ৰিত হৈ এই মানুহে তৈয়াৰী কৰা ধৰ্ম, ৰাজনীতি, সংবিধান আৰু ব্যক্তিগত অধিকাৰৰ ধাৰণাক আঁতৰাই প্ৰকৃতিৰ নিয়ম অনুসৰণ কৰা উচিত। প্ৰতিটো মানুহ প্ৰকৃতিৰ কৰ্মচাৰী। সকলো মনুষ্য নিৰ্মিত ধৰ্মেই কয়, কৰ্মেই ধৰ্ম। কিন্তু আমাৰ মহানগুৰু বালক ব্ৰহ্মচাৰীয়ে কয়, আমাৰ কাম হ'ল চিন্তা কৰা আৰু চিন্তা কৰি নীতি গ্ৰহণ কৰা। কাৰ্যটো মন কৰে। মন নীতি গ্ৰহণ কৰিলে তেতিয়াহে শৰীৰ সেই কাৰ্য কৰে। যেতিয়া সংবিধান তৈয়াৰ কৰা হৈছিল, তেতিয়া নেহৰু আৰু গান্ধীয়ে আম্বেদকাৰক ভুলপথে লৈ গৈ ভুল সংবিধান লিখুৱালে। তেওঁলোক আম্বেদকাৰক বোকা বনালে। এইদৰে তৈয়াৰ হোৱা মানুহনিৰ্মিত সংবিধানত বৰ্তমান শেষ কৰাৰ প্ৰয়োজন। এই সংবিধানৰ পৰা কোনো লাভ হোৱা নাই। গৰীব আৰু গৰীব হৈ গৈছে, ধনী আৰু ধনী হৈ গৈছে। সমতা অধিকাৰ কোনোবাই পোৱা নাই। পৃথিৱীত যেতিয়া কোটিৰো অধিক মানুহ আছে, তেন্তে তেওঁলোকৰ জন্মসিদ্ধ অধিকাৰ ক'ত? কিয় সেই অধিকাৰ তেওঁলোকে নাপায়? এইটো আজিৰ আটাইতকৈ ডাঙৰ প্ৰশ্ন। এই প্ৰশ্নৰ উত্তৰ কি দেশৰ চিফ জাষ্টিছে দিব? ৰাষ্ট্ৰপতিয়ে দিব? প্ৰধানমন্ত্ৰীয়ে দিব? সেয়ে মই বাৰে বাৰে কওঁ, এতিয়াও সময় আছে। এই মনুষ্যনিৰ্মিত ধৰ্মক মূৰৰ পৰা শেষ কৰি প্ৰকৃতিৰ সংবিধান বনাব লাগিব, য'ত সকলো সমান হ'ব, য'ত সকলো নিজৰ জন্মসিদ্ধ অধিকাৰ লাভ কৰিব আৰু য'ত সম্বিধানৰ সংবিধান থাকিব।